ঈশ্বৰৰ কথা শুনিলে আমাৰ কি হয় ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো বাঢ়ি যায় মৰম চেনেহটো বাঢ়ি যায় আৰু ইজনে সিজনক যেতিয়ালৈকে ভাল পাবলৈ নিশিকিব তেতিয়ালৈকে আপোনালোক বা আমাৰ ভগৱানক ভাল পোৱাৰ অধিকাৰটো নাথাকিব ধৰ্ম কি বস্তু সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড এই ধৰণে ভাগৱত যদি সঘনে শুনি থাকে এনেকুৱা অনুষ্ঠান যদি আপোনালোকে সঘনে পাতি থাকে সব ডেকা ল'ৰা গাভৰু ছোৱালী বোৱাৰীসকলে মিলি পেলাই যেতিয়া একেলগে কাম কৰি থাকিব সৎ কামৰ চিন্তা কৰি থাকিব তেতিয়া ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো বাঢ়ি থাকিব আমি ইজনে সিজনক ভাল পাবলৈ শিকিলেহে ভগৱানক ভাল পাব পাৰিম আমি যদি পৰিয়ালত ইজনে সিজনক ভাল নাপাওঁ সমাজত ইজনে সিজনক ভাল নাপাওঁ সেইখন সমাজৰ মানুহ সেইখন পৰিয়ালৰ মানুহে ঈশ্বৰক ভাল পাব নোৱাৰে ধৰ্মই আমাক কি কৰিব একতাৰ দুলেৰে বান্ধি ৰাখিব ৰিলিজন ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ which divides society, breaks it up into parts, and makes people fight one another, is adharma. আপোনালোকৰ পৰিয়ালত যদি মিলাপ্ৰীতি নাই ওচৰ চুবুৰীয়াৰ লগত মিলাপ্ৰীতি নাই সমাজত যদি ইজনে সিজনক ভাল নাপায় সেইখন সমাজ অধৰ্মী সমাজ হেতু পৰিয়াল অধৰ্মী পৰিয়াল গতিকে তাকো আমি ধৰ্মৰ পৰিয়াললৈ সেইখন সমাজকো আমি উত্তৰণলৈ আনিব পাৰিম কেতিয়া যেতিয়া এই নদীখন বুৱাব এই দুদিনীয়া যি কৃষ্ণ নদী বুৱাইছে এই নদীখন যদি সঘনে বৈ থাকে তেতিয়া ভাগৱতে কৈছে কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত ভকতৰ সংগ জড়িত নাই ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ সিটোৱাতি যোগ্য নোহে থাকিবে তথাই বাহিৰৰ পৰা দেখিছে পকা ঘৰে দুৱাৰে গাড়ীয়ে মটৰে ধনে ধানে ঘৰখন একেবাৰে নদন বদন ভিতৰলৈ সোমাই গৈ দেখিছে শাহু বোৱাৰী মাতবোল নাই ককাই ভাইৰ মাজত মাতবোল নাই স্বামী স্ত্ৰীৰ মাজত মনোমাল্য ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই সেইখন ঘৰ অধৰ্মী ঘৰ আপোনালোকৰ 2 নম্বৰ কাটপাৰ গাঁৱত ডাক্তৰ আছে ইঞ্জিনিয়াৰ আছে অফিচাৰ আছে প্ৰবক্তা আছে অধিবক্তা আছে বুদ্ধিজীৱী আছে জ্ঞানী আছে মানি আছে বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা লোক আছে ইজনক দেখিলে যদি সিজনে মুখখন সিফালে ঘূৰাই দিয়ে ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাথাকে তেতিয়াহ'লে সেইখন অধৰ্মী গাঁও অধৰ্মী সমাজ গতিকে আমাৰ এই কৃষ্ণ কথাৰ ৰসামিতে আমাক সেই আধ্যাত্মিক শিক্ষাটো দিবৰ কাৰণে গৈ আছে গতিকে এতিয়া গৈলা আগবাঢ়ি বসুদেৱ আদি যতেক বন্ধু বান্ধৱ বিস্তৰ দিৱস কৃষ্ণক নেদেখি আছিলা মৃতক প্ৰায় আনন্দ মূৰ্তিক দেখি জিলে যেন হৰাইবাৰ নিধি পায় কৃষ্ণ বলৰামক পোৱাৰ লগে লগে তেওঁলোকে হেৰুৱা ধন ঘূৰাই পোৱাৰ নিচিনাকৈ আনন্দ পাইছে আমাৰ নামঘৰত বা সমাজত বা আমাৰ ঘৰত কিবা নাম প্ৰসংগ পাতিলে আমাৰ তেনেকুৱা আনন্দ হ'ব লাগে আজি ভকত দেখা পাম দেই আজি কৃষ্ণ কথা শুনিবলৈ পাম দেই আজি কৃষ্ণ প্ৰসাদ খাবলৈ পাম দেই এই বুলি আপোনাৰ মনত আনন্দ ভাৱ জাগৃত হ'ব লাগিব সেই পৰিৱেশ যদি আমাৰ গৃহত আমাৰ সমাজত আমাৰ পৰিৱেশত নাথাকে তেতিয়া সেইখন মৰা মৃতপ্ৰায় মানুহ বুলি কৈছে যাৰ মুখত আনন্দ নাই যাৰ মিলা প্ৰীতি নাই যাৰ ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই সেইখন গাঁও যদিও দেখাত জীয়াই আছে সেইখন মৰা মানুহ বুলি কৈছে গতিকে আমি এই কথাবিলাক উপলব্ধি কৰিব লাগিব পিতৃক দেখিয়া দূৰতে ৰথৰ নামিলন্ত কৃষ্ণ ৰাম অনেক সাদৰে প্ৰদক্ষিণে দুয়ো কৰিলা পৰিপ্ৰণাম এয়া হৈছে পিতৃ মাতৃৰ প্ৰতি আমাৰ যিটো পুত্ৰৰ সদ্ভাৱ ভক্তি ভাৱ পিতৃ মাতৃক দেখিলে আমাৰ শ্ৰদ্ধা ভক্তি থাকিব লাগিব পিতৃ মাতৃক সেৱা শুশ্ৰূষা আমি কৰিব লাগিব এইটো পুত্ৰৰ ধৰ্ম স্কুললৈ ওলাই গৈছে
ডাঙৰজনে মাকে ক'ব লাগিব বোপাই দেউতাক সেৱা এটা কৰি যোৱা দেউতাকে ক'ব মাকো সেৱা এটা কৰি যোৱা ইজনে সিজনৰ প্ৰতি আঙুলিয়াই দিব লাগিব ল'ৰা ছোৱালীক পিতৃ মাতৃৰ ভক্তিৰ প্ৰতি অনুৰাগী কৰি তুলিব লাগিব সেইখন ঘৰ সদাচাৰী ঘৰ ভক্তিবাদৰ ঘৰ হ'ব ভকতৰ ঘৰ হ'ব মনত ৰাখিব যিখন ঘৰৰ মানুহে এই কথা উপলব্ধি নকৰে ল'ৰাটো স্কুললৈ যাওঁতে গৈছে যোৱা বুলিয়ে কৈ পঠিয়াব নহয় নহয় বোপাই কৃষ্ণ বুলি কৈ যোৱা ৰাম বুলি কৈ যোৱা হৰি বুলি কৈ যোৱা আমি সদায় যাত্ৰাৰ কালত ঈশ্বৰৰ নাম লৈ কৰ্ম কৰিব লাগে কাৰণ আপুনি ক'ৰবালৈ গৈছে তাত লক্ষ্য আৰু উদ্দেশ্য আছে ল'ৰাটো স্কুললৈ গৈছে ভৱিষ্যত সি মানুহ হ'ব লাগিব এজন ভাল মানুহ হ'ব লাগিব জ্ঞানী মানুহ হ'ব লাগিব ভক্তিবাদৰ মানুহ এজন মই ল'ৰাটোক গঢ়ি তুলিব লাগিব গতিকে তাৰ কাৰণে কৃপা কোনে কৰিব আপোনাৰ সেই যাত্ৰাৰ লক্ষ্য বা উদ্দেশ্যটো কোনে সাধন কৰিব আপুনি ৰাতিপুৱা শুই উঠি ক'ৰবালৈ যাব ওলাইছে ক'ৰবালৈ যদি যাবলৈ ওলাইছে তেতিয়াহ'লে আপোনাৰ যাত্ৰাৰ কি থাকিব এটা লক্ষ্য বা উদ্দেশ্য থাকিব আপুনি কৰ্ম এটা কৰিবলৈ আগবাঢ়িছে সেই কৰ্মটোত আপোনাৰ কি থাকিব কামনা বা বাসনা এটা থাকিব গতিকে আপোনাৰ কামনা বা বাসনাটো কোনে পূৰণ কৰিব ভগৱন্তই কৈছে মই কৰিম মই পূৰ্ণ কাম তুমি অকাম মই স্বতন্ত্ৰ তুমি পৰতন্ত্ৰ তোমাৰ মনৰ কামনা মই পূৰণ কৰিম গতিকে তুমি কৰ্মবিলাক মোত অৰ্পণ কৰিবলৈ শিকিবা আৰু শিকাবা আপুনি অকলে ভক্তি জ্ঞান জানিলে নহ'ব ঘৰখনৰ পৰিয়ালকো ভক্তি জ্ঞানৰ শিক্ষা দিব লাগিব আপুনি অকলে ঈশ্বৰ ভক্তি কৰিলে নহ'ব বাকী সকলোকো ভক্তিৰ আদৰ্শবিলাক শিকাব লাগিব তেতিয়াহে আপুনি ঘৰখনত মিলা প্ৰীতিৰে থাকিব পাৰিব এইখিনি আমাৰ জ্যেষ্ঠসকলৰ দায়িত্ব আৰু কৰ্তব্য মনত ৰাখিব জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম অইনে ভাবে তাকো সেহি মহাধৰ্ম ডাঙৰসকলে যদি শুই উঠি মুখখন ধুয়ে ভূতযজ্ঞ কৰে বিষ্ণু যজ্ঞ নকৰে ল'ৰা ছোৱালীও সেইটোৱে ধৰ্ম বুলি পালন কৰিব গতিকে আপুনি ডাঙৰসকলে যিবোৰ আদৰ্শ দেখুৱাব সৰুবিলাকে সেইটো অনুকৰণ কৰি থাকে আৰু তাকে ধৰ্ম বুলি পালন কৰে গতিকে ভাগৱত শুনি আমি প্ৰথমতে নিজে সদাচাৰী হ'ব লাগিব নিজে ঈশ্বৰ ভক্তিপৰায়ণ হ'ব লাগিব আৰু সেই আদৰ্শবিলাক ল'ৰা ছোৱালীক শিকাব লাগিব আপোনাৰ ল'ৰা ছোৱালীকেইটাক শিক্ষা দীক্ষা বা কোনোবা দিশত আগবাঢ়ি যাবৰ কাৰণে বৈকুণ্ঠপতি কৃষ্ণই আশীৰ্বাদ নিদিয়েহি কোনে দিব ভকতে দিব গতিকে সেই ভকতক আমন্ত্ৰণ কৰি বা সেই ভকত আহিলে আপুনি সেই ল'ৰা ছোৱালীকেইটাক আশীৰ্বাদ এটা লোৱাৰ পৰিৱেশ দিছেনে নাই তাৰ ওপৰতহে আপোনাৰ ভৱিষ্যতে ল'ৰাটোৱে পিতৃ মাতৃক কিমান শ্ৰদ্ধা কৰিব বৃদ্ধ বয়সত কিমান আদৰ কৰিব সেইটো নিৰ্ভৰ কৰিব এদিন নগাঁৱত এই কৰোণা কালত আমাৰ জগতৰ উপকাৰৰ কাৰণে এটি নামঘৰত ৰাইজে ভাগৱত অনুষ্ঠান পাতিছিলে ব্যাখ্যামূলক আৰু তাত আমাক নিমন্ত্ৰণ কৰিছিলে আমি গৈছিলোঁ সেই সময়ত মেট্ৰিক পৰীক্ষা হ'ব মই প্ৰসংগক্ৰমে এই কথাটো ক'লোঁ যে এতিয়া আপোনালোকৰ আগন্তুক মেট্ৰিক পৰীক্ষা ল'ৰা ছোৱালীয়ে দিব ভগৱানে আহি কাৰো ল'ৰা ছোৱালীক নকয়হি তই পঢ়া শুনাত ভাল হ'বি তোমাৰ মানে পৰীক্ষা ভাল হ'ব তোমাৰ মংগল হওক বুলি নকয়হি কোনে ক'ব হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা আপোনাৰ ঘৰলৈ অহা সন্ত মহন্ত ভক্তসকলৰ দ্বাৰা ল'ৰাটোৰ পৰীক্ষাটো ভাল হ'বৰ কাৰণে আশীৰ্বাদ ল'ব লাগিব সেৱা এটা কৰাব লাগিব ভকতে যদি কয় 10 জনে হ'ব তোমাৰ ঈশ্বৰে কৃপা কৰিব তোমাৰ পৰীক্ষা ভাল হ'ব তেতিয়াহ'লে এই দশম স্কন্ধৰ শেষ দশমত কৈছে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ ভকতে আশীৰ্বাদ দিলেহে কৃষ্ণই কৃপা কৰিব কৃষ্ণই পোনপটীয়াকৈ কাকো আহি আশীৰ্বাদ নিদিয়েহি সেইকাৰণে কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ বুলি কৈছে ভক্তিৰ মাধ্যমেদি আমি কৃষ্ণক পোৱাৰ পথটো দিব লাগিব ইহাকক কহে গীতা ভাগৱত গ্ৰন্থ ভাগৱত গীতাই আমাক কৈছে যে কলি যুগৰ মানুহে ভগৱন্তক পাবলৈ কাৰণে ভকতৰ দ্বাৰা ভক্তিৰ দ্বাৰা কৰিব লাগিব আৰু সেই ভক্তিটো ভকতত কৰিব লাগিব ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক
কথাখিনি শুনিলে এহাল দম্পতি আমাৰ সন্মুখতে বহি আছিলে অনুষ্ঠানৰ সামৰণিত আমি 4জনমান ভকত বহি অকণমান আলাপ কৰি আছিলোঁ তেনেকুৱাতে 2জন আহি আমাৰ 4জনৰ ওচৰতে সেৱা এটা জনাই ক'লে বাপসকল আপোনালোকে আমাৰ গৃহত পদধূলি অকণমান দিব লাগে বোলো আপোনাৰ ঘৰ কিমান দূৰত বোলে সেই দেখি থকা ঘৰখনেই নামঘৰৰ পৰা দেখি থকা ঘৰখনেই আমি বোলো হ'ব যাওক আমি গৈ আছোঁ আপুনি যাওক তেওঁলোকে আগত গৈ ঘৰ দুৱাৰ সাৰি মুচি ঢাৰিকত পাৰি ধূপ ধূনা জ্বলাই একদম সুন্দৰকৈ ৰাখিছে আমি গৈ পোৱাৰ লগে লগে বহিবলৈ দিছে হাত ভৰি ধুৱাই বহুৱাইছে আৰু আহি প্ৰথমতে বাপেক আৰু মাকে সেৱা কৰিছে আমি আশীৰ্বাদ দিছোঁ তাৰপিছত 2জন আমাৰ সেৱা কৰি ভিতৰলৈ সোমাই গ'ল ৰুম এটালে আমি বুজি পোৱা নাই কিয় গুচি গৈছে তাৰমানে সেই ঘৰখনৰ ল'ৰা এটাই সেই বছৰ মেট্ৰিক দিব এই যে মই ব্যাখ্যাটো ক'লোঁ শুনিলে শুনাৰ কাৰণে ল'ৰাটোক আশীৰ্বাদ এটা ল'বৰ কাৰণে মাক বাপেকে আমাৰ 4জনক মাতি নিলে মাক বাপেকে প্ৰথমতে সেৱা কৰিলে কিন্তু তেতিয়া ল'ৰাটো অহা নাই পিছত ঘূৰি গৈ মাক বাপেকে ৰুমৰ পৰা ল'ৰাটো কেনেকৈ আনিছে জানে এটা বাহুত বাপেকে ধৰিছে এটা বাহুত মাকে ধৰিছে মানে ল'ৰাটো হয়তো ওলাই আহিব খোজা নাই যাৰ কাৰণে দুজনে দুটা বাহুত ধৰি আমাৰ ওচৰলৈ লৈ আহিছে আহি পেলাই বাহু দুটাত ধৰি কৈছে বোপাই তই সেৱা এটা কৰ ল'ৰা নবহে 2জনে বহুৱাইছে ল'ৰা নবহে মাক বাপেকৰ অৱস্থা বেয়া ৰঙা ক'লা পৰি গৈছে মই পৰিৱেশটো বুজি ওচৰলৈ গৈ ক'লোঁ হ'ব আই সি লাজ কৰিছে হ'ব দিয়ক ঈশ্বৰে কৃপা কৰিব তুমি ভালকৈ পঢ়িবা পৰীক্ষা ভাল হ'ব তেতিয়া ল'ৰাটো লাহেকৈ গৈ ৰুমত সোমাই গ'ল আমি তেতিয়া আলোচনা কৰিছোঁ ভাগৱতৰ মাধ্যমেদি ইয়াৰ কাৰণে দায়ী কোন ইয়াৰ কাৰণে দায়ী মাক দেউতাকে সৰু কালৰ পৰা ল'ৰাটোক ভকত বৈষ্ণৱ আহিলে তেনেকুৱা কোনোদিন সেৱা সৎকাৰ কৰা আশীৰ্বাদ লোৱাৰ পৰিৱেশ দিয়া নাই সি এতিয়া ডেকা হৈ গ'ল মেট্ৰিক দিব তে এই সময়ত তাক আনি পেলাই আমাক সেৱা কৰিবলৈ দিওঁতে সি লাজতে সেৱা কৰা নাই সেই ল'ৰাটোৰ মনত এটা বৰ্ধমূল ধাৰণা হৈ গৈছে যে মা দেউতাৰ নিচিনা বয়স হ'লেহে ভকতক সেৱা কৰিব লাগে আমাৰ এতিয়া সেৱা কৰাৰ সময় হোৱা নাই গতিকে এনেকুৱা ভুলৰ মাজেদি যাতে আমি ল'ৰা ছোৱালীক আগবঢ়াই নিব লগা নহয় আমাৰ শাস্ত্ৰই কৈছে হেন জানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰ কালে ভাগৱতৰ ধৰ্ম এই ভক্তি ধৰ্ম শিক্ষা নাম ধৰ্ম শিক্ষা আমি সৰুৰ পৰাই ল'ৰা ছোৱালীক দিয়াৰ কাৰণে যত্নপৰ হ'ব লাগিব গতিকে সেই এটা আৰ্হি ইয়াৰ মাজেদি আমাক দেখুৱাই আছে যে কৃষ্ণ বলৰামক দেখা পোৱাৰ লগে লগে বাপেক মাকৰ মনলৈ কেনেকুৱা এটা সজাগতা সচেতনতা আহিছে প্ৰজাগণৰ কেনেকুৱা সচেতনতা আহিছে এই যিটো আদৰ্শ এইটো আমি যাতে প্ৰত্যেকৰ অন্তৰতে জগাই তুলিব পাৰোঁ গতিকে অনেক সাদৰে প্ৰদক্ষিণে দুয়ো কৰিলা পৰি প্ৰণাম বসুদেৱে দুইকো বুকুত সাৱটি কান্দিলা আনন্দে আতি পুলকিত তনু লুটক বহয় থাকিলা মৌনে নমাতি বসুদেৱে 2জনকে সাৱটি ধৰি আনন্দত অশ্ৰু বাগৰি গৈছে কান্দিছে আনু জ্ঞাতি সবে ৰাম মাধৱক কৰিলন্ত বহুমান কৃষ্ণ মুখপদ্ম দেখি সুখী ভৈলা জোৰাইল সবাৰো প্ৰাণ গতিকে বাহ্যিকত এইটো এটা দেখুৱাই আছে যে কৃষ্ণ বলৰামক দেখাৰ লগে লগে মাক বাপেকৰ আনন্দ আহিছে প্ৰজাগণৰ আনন্দ আহিছে গতিকে আধ্যাত্মিক দিশত সেই ৰাম কৃষ্ণ নামে আমাৰ মনলৈ সচেতনতা আনিব লাগিব আনন্দ আনিব লাগিব ৰাম কৃষ্ণ নাম উচ্চাৰণ নহ'লে যেন ঘৰখন মৃতপ্ৰায় ঘৰখন যেন কিবা এটা মৰিশালী ৰূপত আছে এনেকুৱা আমি অনুভৱ কৰিব লাগিব গতিকে যিটো কথা 28,000 ঋষিয়ে কৃষ্ণ কথা ক'বলৈ আহ্বান জনাওঁতে সুতে সেই নিবেদনটো কৰিছিলে কি বুলি অকিনো মহাভাগে তোমাখাৰ আগে কহিবু কৃষ্ণৰ লীলা মাধৱৰ কথা সৌম্যকে পুছিলা
মোক জীবদান দিলা। শৌনকে যেতিয়া 28,000 ঋষিয়ে যজ্ঞ কৰি বিফল হৈ কৃষ্ণ কথা ক'বৰ কাৰণে যেতিয়া সূতক আহ্বান জনাইছিলে, সূতে তেতিয়া আহ্বান পাই এই মন্তব্য দিছিলে যে তোমালোকে আজি মোক কৃষ্ণ কথা ক'বলৈ কৈ মোক জীয়া মানুহ কৰি দিলা, মই ইমান সময় মৰা মানুহ হৈ আছিলোঁ। কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাছে। মনত ৰাখিবা দেই, এটা জাতি এটা অজাতি, মানুহৰ দুটাহে আছে, এটা জাতি এটা অজাতি। প্ৰাক শংকৰী যুগত অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিলে। যিটো সময়ত শংকৰদেৱৰ আবিৰ্ভাৱৰ প্ৰাক মুহূৰ্তত অসমৰ মানুহে ধৰ্মৰ নামত মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তেনে এটা সন্ধিক্ষণত শংকৰ আবিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চালে যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ বাসস্থান, আৰু এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই আধ্যাত্মিক তত্ত্বটো যদি মই অসমবাসীৰ মাজত দি যাব নোৱাৰোঁ, অনাগত দিনত এওঁলোকে কেনিও একতাৰ দোলেৰে বান্ধ খাই থাকিব নোৱাৰিব, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। সেইকাৰণে শংকৰদেৱে প্ৰথম অসমত আবিৰ্ভাৱ হৈ সমাজ সংস্কাৰৰ পথটোকে হাতত তুলি লৈছিল। কেনেকৈ লৈছিল? দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ আছে। কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল ধুবাজে তোৰোক অসম মূলোক কুবাচ মেল চাণ্ডাল আনু হব পাপী কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। এই 2 নম্বৰ কাটপাৰ নামঘৰত এই দুদিনীয়া ভাগৱত ব্যাখ্যা অনুষ্ঠানত গাঁওখনত থকা বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন সম্প্ৰদায়, বিভিন্ন ধৰ্মৰ লোকে আহি শুনিব পাৰে, ইয়াত কোনো বাধা নাই। গতিকে শংকৰদেৱে সেইকাৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতসকলক সংস্কাৰ কৰি আনিছিল। কেনেকৈ? ভগৱন্ত 1000টা নামৰ পৰা এটা এটা নাম দি নীতি শিক্ষা দি তেওঁলোকক ভকত কৰি আনি সমাজত পৰিচয় কৰি দিছিল। কি বুলি? হেৰা সমাজৰ লোকসকল, এয়া মই গাৰুৰ ভকত আনিছোঁ দেই তোমালোকৰ মাজলৈ। এওঁক তোমালোকে আজিৰ পৰা গাৰু বুলি নিন্দা নকৰিবা। এওঁ অমৃতৰ, ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আঁতৰি বুলিবা। এয়া মই নগাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আঁতৰি বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আঁতৰি বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আঁতৰি বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আঁতৰি বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আঁতৰি বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আঁতৰি বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আঁতৰি বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আঁতৰি বুলিবা। এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ, এওঁক তোমালোকে আজিৰ পৰা পূৰ্ণানন্দ আঁতৰি বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আঁতৰি বুলিবা। এয়া মই কোঁচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আঁতৰি বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আঁতৰি বুলিবা। এয়া মই ভুটিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আঁতৰি বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰ এটা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সুদাম আঁতৰি বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সতাই আঁতৰি বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আঁতৰি বুলিবা।
তাৰ পৰা অপভ্ৰংশ হৈ চান্দখাই হৈছে এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা এই ধৰণে সমস্ত জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি জাতি বৰ্ণ বৈষম্য এটা জাতি সৃষ্টি কৰি ঘোষণা দি থৈ গৈছিল কি বুলি অহৰিক ভজ যিটো তাকে বোলে জাতি কৃষ্ণত বিমুখ যিটো সেহিকে অজাতি মানুহৰ দুটা এটা জাতি আৰু এটা অজাতি আপুনি যি জনগোষ্ঠীতে জন্মগ্ৰহণ নকৰক কিংবা যদি ঈশ্বৰক ভজে জাতি আৰু ঈশ্বৰক নভজিলে অজাতি চৈতন্যপন্থীয়েও কৈছে মুচিও খুচি হয় যদি হৰিক ভজে খুচিও মুচি হয় যদি হৰিক তেজে এই দৰ্শন আমি উপলব্ধি কৰিব লাগিব আৰু উঠি অহা প্ৰজন্মৰ মাজত আমাৰ বিলাই দিব লাগিব গতিকে আমি দেহ ধৰ্ম ল'ব নালাগিব দেই আমি আত্মাৰ ধৰ্ম ল'ব লাগিব শংকৰদেৱৰ দৰ্শনটো ভাগৱতৰ দৰ্শনটো হৈছে আমি আত্মাৰ ধৰ্ম ল'ব লাগিব দেহ ধৰ্ম ল'ব নালাগিব কিয় দেহটো আজি আছে কালিলৈ নাই এই দেহটো অস্থায়ী দেহৰ কি আছে মতা আছে মাইকী আছে বগা আছে কোলা আছে ওখ আছে চাপৰ আছে শকত আছে ক্ষীণ আছে আপোন আছে পৰ আছে চুট আছে বড় আছে এইবোৰ দেহ ধৰ্ম যে এই দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগে আত্মা কেনেকৈ আছে সৰ্বত্ৰতে সমভাৱে আছে আমাৰ ঋগবেদত কৈছে যে পৰম ব্ৰহ্মৰ অংশ আমাৰ দেহ জগতত কিমান আছে বুলি যদি কোনোবাই প্ৰশ্ন কৰে ঋগবেদক দোহাই দি ক'ব লাগিব কি বুলি কি সগ্ৰ শতভাগৈশ্য শতাংশ চাৰিচাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হি চিৎকণ পৰম ব্ৰহ্মৰ অংশ আমাৰ দেহ জগতত কিমান আছে চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয় সিমান সূক্ষ্ম অনুৰূপে পৰম ব্ৰহ্মৰ অংশ জীৱ আত্মা গুৰি পৰুৱাত যিমান হাতীটোতো সিমান বুঢ়া মানুহত যিমান কেঁচুৱা ল'ৰাটো সমান গতিকে দেহৰহে বুঢ়া কেঁচুৱা থাকে দেহৰহে শকত ক্ষীণ থাকে আত্মাৰ নাই গতিকে এই আত্মা ধৰ্ম যিদিনালৈকে আমি ল'ব নোৱাৰিম তেতিয়ালৈকে অহা যোৱা কৰি থাকিব লাগিব দেই মনত ৰাখিব আপুনি যিমান ধনী মানি বিদ্যাৱন্ত সুখ ভোগত নাথাকক কিংবা যদি আত্মধৰ্ম নলয় আপুনি অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব গতিকে আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্মৰ শিক্ষা আমি যাতে নিজেও ল'ব পাৰোঁ উঠি অহা প্ৰজন্মৰ মাজত যাতে আমি বিলাই থৈ যাব পাৰোঁ তাৰ কাৰণে মহাপুৰুষে ভাগৱতৰ মাজেদি এই আহ্বান আমাক জনাই আছে কিন্তু আজি আমাৰ সমাজত আত্মা ধৰ্ম লোৱাতকৈ দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি দেই আপোনালোকে নিজকে সুধিব আপুনি দেহ ধৰ্ম লৈছেনে আত্মা ধৰ্ম লৈ আছে দেহ ধৰ্ম লোৱাৰ স্বভাৱ কেনেকুৱা আমাৰ বুঢ়াসকলে আপ্তবাণীত কয় খেনুক দেখি ৰান্ধে বাঢ়ে খেনুক দেখি দুৱাৰ মাৰে এয়া হৈছে দেহ ধৰ্মৰ আদৰ্শ আমাৰ সমাজত কিছুমান মানুহ আছে ধনী মানি বিদ্যাৱন্ত চাকৰি বাকৰি থকা লোক হ'লে খুব আদৰ সাদৰে বহাই ছুপাৰ চিটত বহাই সেৱা শুশ্ৰূষা কৰি খুৱাই বুৱাই পঠিয়াব যদি অলপ আৰ্থিক দুৰৱস্থা চাকৰি বাকৰি নোহোৱা অলপ দুখীয়া শ্ৰেণীৰ মানুহ আহে চোতালতে সুধিব কেলে আহিছিলে বোলে বাপক লগ কৰিবৰ কাৰণে আহিছে এই বাপ নাই নহয় ক'লৈ গ'ল এই মাত্ৰ বজাৰ কৰিবলৈ ওলাই গ'ল বোলে হয় নেকি বোলে হয় তেনেহ'লে যাওঁগৈ আৰু বোলে যোৱাগৈ আৰু আমাৰ বহুতে চোতালৰ পৰাই কিছুমান মানুহক পঠিয়াই দিয়ে সেইটো স্বভাৱ আছে যদি এৰিব দেই আপুনি ওচৰ আঁতৰ মতা মাইকী ধনী দুখীয়া এই ভাৱেৰে যাতে আপুনি ধৰ্ম আচৰণ কৰিব লগা নহয় আপুনি আত্মা দৃষ্টিৰে ধৰ্ম আচৰণ কৰিব মানুহটোহে ওচৰৰ বা আঁতৰৰ হ'ব পাৰে মাইকী মানুহজনীহে ওচৰ বা আঁতৰৰ হ'ব পাৰে দেহৰহে মতা মাইকী আছে আত্মাৰ নাই
গতিকে ওচৰৰ ভকতজনেই হওক বা আঁতৰজনেই হওক, ধনী ভকতজনেই হওক বা দুখীয়া ভকতজনেই হওক, আপুনি যদি গৃহস্থী ধৰ্মত বহুৱাই লৈ শক্তি অনুৰূপে তাৰো প্ৰীতি আচৰিবা, আছে যদি ধূপ এডাল জ্বলাই সকলো ল'ৰা ছোৱালী আহি সেৱা এটা কৰি আশীৰ্বাদ এটা ল'ব, নাই যদি ঠাইকণ মুচিয়ে সেৱা এটা ল'ব। তেতিয়া দুখীয়াই হওক বা ধনী হওক, ওচৰেই হওক বা আঁতৰেই হওক, মতা মানুহেই হওক বা মাইকী মানুহেই হওক, দেহৰহে ধৰ্ম এইটো। মতা মাইকী মানে আপোন পৰ চুতবৰ, এইটো দেহৰ ধৰ্মহে, আত্মাৰ ধৰ্ম নহয়। আপুনি সেৱা কৰাৰ লগে লগে সকলোৱে এটা কথা ক'ব, কি? হৰি ৰাম। হৰই মানে হৰতি পাপ ইতি হৰি। ভগৱন্তক সেই আত্মাটোৱে ক'লে, প্ৰভু এই পৰিয়ালটোৰ সকলো দুখবিলাক পাপবিলাক হৰণ কৰি লৈ যোৱা। ৰাম, ৰাম নামত ৰমণ কৰি চৈতন্য কৰি ৰাখা, জীয়া মানুহ কৰি ৰাখা। ভকতৰ আশীৰ্বাদৰ লগে লগে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। এয়া ভাগৱতে কৈ আছে দেই। যে এই দৰ্শনবিলাক আমি নিজেও জানিব লাগিব, আমাৰ পৰিয়ালক জনাব লাগিব, উঠি অহা প্ৰজন্মক আমি এই শিক্ষা আমি দিব লাগিব। তেতিয়াহে আপোনালোকৰ এইখন সমাজতে আপোনালোকে বৈকুণ্ঠৰ সুখ, স্বৰ্গৰ ভোগ, আৰু এই আদৰ্শৰে যদি সমাজ গঢ়িব নোৱাৰে, তেতিয়াহ'লে ইয়াতে আপুনি নৰকৰ দুখ ভুগিব লাগিব। স্বৰ্গ নৰক যিটো পৰম মুকুতি, তিনি একতুল্য, যাৰ হৰিত ভকতি, যাৰ ঈশ্বৰৰ ভক্তি আছে, সি তিনিওটা বস্তু ইয়াতেই উপলব্ধি কৰিব পাৰিব। শাস্ত্ৰ শুনা মানুহ ইয়াতেই শত্ৰুশূন্যভাৱে বসবাস কৰিব, বৈকুণ্ঠৰ পাৰিষদ ৰূপে বসবাস কৰিব পাৰিব বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। শাস্ত্ৰ অনুবৰ্তী শত্ৰু নুহি উত্তপন। যি মানুহে শাস্ত্ৰ শুনে আৰু পঢ়ে, তাৰ কেতিয়াও শত্ৰু থাকিব নোৱাৰে। কিয়? তেওঁ ব্যৱহাৰ কৰিব জানে। কেনেকৈ? সমানত মৈত্ৰী, উত্তমাত সতকাৰ, দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। শাস্ত্ৰ শুনা পঢ়া মানুহে জ্যেষ্ঠজনক মান্যতা দিয়ে, সি বয়োজ্যেষ্ঠ হওক বা জ্ঞানজ্যেষ্ঠ হওক। সমজনক বন্ধু ব্যৱহাৰ কৰে আৰু নিজ বা হীনজনক মৰমৰ চকুৰে চায়। এই তিনিটা ব্যৱহাৰ যাৰ থাকিব, সি ইয়াতেই কুণ্ঠাবিহীন, মানে কুণ্ঠা বৈকুণ্ঠৰ পাৰিষদ হ'ব পাৰিব। আৰু এই ব্যৱহাৰ যি পৰ্যন্ত নাজানিব, আপুনি ছোৱালীজনীক মাষ্টাৰ ডিগ্ৰী, ডক্টৰেট ডিগ্ৰী, টেট মাষ্টৰণী, ডাক্তৰণী কৰি, নাৰ্ছনী কৰি বিয়া দিব পাৰিব। পুথিগত জ্ঞানকে দি পেলাই যদি বিয়া দিছে, সেইজনী ছোৱালীক হয়তো পৰিয়ালৰ মানুহে, শাহুৰ শহুৰে সহজভাৱে ল'ব নোৱাৰিবও পাৰে। যদি তেওঁ ডিগ্ৰীক প্ৰাধান্য দি, মই মাষ্টাৰ ডিগ্ৰী, মই ডক্টৰেট ডিগ্ৰী, মই টেট মাষ্টৰণী, মই ডাক্তৰণী, মই নাৰ্ছনী, এই বুলি যদি ডিগ্ৰীক প্ৰাধান্য দি, শহুৰ শাহুৰ আগৰ দিনৰ LP স্কুললৈ পঢ়া, ME স্কুললৈ পঢ়া বুলি পেলাই যদি মান্যতা নিদিয়ে, তেতিয়া সেইজনী বোৱাৰী পুথিগত ডিগ্ৰীত যিমানেই ডিগ্ৰীধাৰী হৈ নাযাওক কিম্বা পৰিয়ালৰ প্ৰিয় পাত্ৰ হ'ব নোৱাৰে। গতিকে আমি ছোৱালীজনীক অকল পুথিগত ডিগ্ৰী দি পঠিয়ালেই নহ'ব, চাকৰিটো দি পঠিয়ালেই নহ'ব, তাৰ লগত আধ্যাত্মিক আৰু নৈতিক শিক্ষা দি পঠিয়াব লাগিব। যাৰ কাৰণে জনক ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দি বিদায়ৰ সময়ত এই আধ্যাত্মিক আৰু নৈতিক শিক্ষা দি পঠিয়াইছে। কি বুলি? আই সীতা, তুমি মোৰ যোনিজাত সন্তান নোহোৱা, তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ। যদিও যজ্ঞভূমিত লাভ কৰিছোঁ, তুমি পিতৃ মাতৃ অতি মৰমৰ, অতি স্নেহৰ, অতি আদৰৰ। অজনিকা তোমাকো লভিলোঁ যজ্ঞভূমি, পিতৃৰ মাতৃৰ প্ৰিয়তম জীৱ তুমি। তুমি পিতৃ মাতৃ এজনী মৰমৰ ছোৱালী। ত্ৰিভুৱন নিৰূপমা তুমি মহাসতী, পৰম দুৰ্লভ আতি লভিলা সুপতি। তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী আৰু এজন সুযোগ্য স্বামীৰ সান্নিধ্য পালা। আই সীতা, স্বামীৰ সান্নিধ্য পালেই নহ'ব, তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। কি? সতী স্ত্ৰী সকলৰ স্বামীহে ভূষণ, কদাচিতো নলংঘিবা স্বামীৰ বচন। তুমি এগৰাকী সতী তিৰোতা হিচাপে স্বামীৰ বাক্য কেতিয়াও উলংঘা নকৰিবা। স্বামীক নুসুধাকে কলৈকো নাযাবা।
স্বামীৰ মনত আঘাত পোৱাকৈ বাক্য নিক্ষেপ নকৰিবা অকল সীমানতে সীমাবদ্ধ নাথাকিবা একচিত্তে সেৱা কৰি বাহা সৰ্বক্ষণে কৰিবা শুশ্ৰূষা শহু শাহুৰৰ চৰণে তুমি স্বামীৰ উপৰিও শহুৰ শাহুৰকো যথোচিত শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা অকল তাতেই সীমাবদ্ধ নাথাকিবা নকৰিবা অৱহেলা দেউৰ সবক কৰিবাহা দয়া আতি সমস্ত জনক ঘৰখনত থকা দেউৰ ননন্দী জেঠাল বৰ্জনকে প্ৰমুখ্য কৰি সকলোকে যথোচিতভাৱে শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা তেতিয়া কি হ'ব তেবে ততো শুদ্ধ যশ বাঢ়িব সংসাৰে ইহ পৰ লোকে সুখ মিলিব তোমাৰে তোমাৰ আচৰণ তোমাৰ ব্যৱহাৰ তোমাৰ মৰম তোমাৰ স্নেহত পৰিয়ালটো সন্তুষ্ট হৈ মই এজনী ভাল বোৱাৰী পালোঁ বুলি সমাজত প্ৰশংসা কৰিব আৰু ভাল বুলি ক'লে তুমি জীয়াই থাকোঁতে শান্তি পাবা আৰু মৰিলে সৎগতি পাবা এই নীতি শিক্ষা এই আধ্যাত্মিক শিক্ষা আমি দি পঠিয়াব লাগিব তেতিয়াহে আমাৰ ছোৱালীজনীয়ে শহুৰ শাহুৰৰ ঘৰত মিলা প্ৰীতি মৰম চেনেহৰ মাজত বাস কৰিব পাৰিব গতিকে আপুনি যদি নীতি শিক্ষা দি নপঠিওৱাকৈ যদি পুথিগত ডিগ্ৰী দি পঠিয়ায় সেইজনী ছোৱালী বা বোৱাৰী হয়তো শহুৰ শাহুৰৰ বা পৰিয়ালৰ প্ৰিয় পাত্ৰ নহ'বও পাৰে এই কথা আমাক ভাগৱতে দেখুৱাই আছে সেইকাৰণে তেওঁলোকে কৈছে যে আনুজ্ঞাতি সবে ৰাম মাধৱক কৰিলন্ত বহুমান কৃষ্ণ মুখ পদ্ম দেখি সুখী ভৈলা জোৰাইল সবাৰো প্ৰাণ চিত হৰিষিত তনু ৰোমাঞ্চিত লুটক বহন্তে যায় মথুৰাবাসীৰ কৃষ্ণ মুখ দেখি আনন্দৰ সীমা নাই গতিকে কৃষ্ণ বলৰামক দেখাৰ লগে লগে মথুৰাবাসীৰ যিটো আনন্দ আজি আমি ভকত বৈষ্ণৱক দেখাৰ লগে লগে ঈশ্বৰৰ গুণনাম শুনাৰ লগে লগে আমাৰ সেই আনন্দ আমি অনুভৱ কৰিব লাগিব ফুংকৈ শংখ ভেৰি তবল কাহাল বাৱৈ বিৰু ঝাক ঢোল জয় জয় কৃষ্ণ বুলিয়া জোকাৰে প্ৰজাৰ আনন্দ ৰোল গতিকে সকলোৱে আনন্দত উৎফুল্লিত হৈ গৈছে কৃষ্ণ বলৰামৰ আগমনে অৰ্থাৎ আমাৰ কৃষ্ণ গুণনাম শ্ৰৱণ কীৰ্তনৰ ভক্তিয়ে আমাক যাতে সকলোৰে মন আনন্দিত কৰি তোলে পুলকিত কৰি তোলে আকৌ সকলোৰে প্ৰেম ভাৱ যাকে জাগ্ৰত কৰি তোলে এই অনুভৱ আমাৰ জাগিবৰ কাৰণে আমি এই ভাগৱত শাস্ত্ৰ শুনিব লাগিব পঢ়িব লাগিব গাব লাগিব ক'ব লাগিব যাক যেন যোগ্য কৰিলা গৌৰৱ মাধৱ ৰামে আশেষ অনেক উৎসৱে পাছে মথুৰাত দুভায়ো ভৈলা প্ৰৱেশ এই ধৰণে তেওঁলোক দুইজনে মানে জয় জয় কৃষ্ণ বুলিয়া জোকাৰ প্ৰজাৰ আনন্দ ৰোল সকলোৱে জয় জয় কৃষ্ণ বুলি গুণনাম লৈ আনন্দত উৎফুল্লিত হৈছে মানে গাৱৈ আমি যদি ভগৱন্তৰ গুণনাম যদি আনন্দত গাব পাৰোঁ মূৰ গুণ গায়া যিটো কৰৈ গীত নৃত্য নাহি তাৰ ভয় সিটো ভৈলা কীৰ্ত ভগৱন্তৰ নাম আনন্দত উৎফুল্লিত হৈ গাব লাগে বাৱৈ হাতত আলি যিটো কৰিয়া কীৰ্তন মূৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন মাটিত লুটাৰি পৰে যিটো মহাশয় সত্যে সত্যে গলু সখী তাহাঁতে বিক্ৰয় গতিকে ভগৱন্তৰ গুণনাম আমি আনন্দত উৎফুল্লিত হ'ব ল'ব লাগে কিয় আমাৰ এই গুণ কীৰ্তনে আমাৰ শাৰীৰিক মানসিক বৌদ্ধিকত আমাৰ কি কৰে উত্তৰণ ঘটায় বিশ্ব বিখ্যাত নাট্যকাৰ শেক্সপিয়াৰে কৈছে মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক body can be purified by the exercise both body and mind can be purified by the dance অৰ্থাৎ ভগৱন্তৰ গুণ কীৰ্তন বৰগীত লোকগীত হৰিনাম দিহানাম এইবিলাকে আমাৰ কি কৰে মনটো শুদ্ধ কৰি ৰাখে সদায় পুৱা গধূলি প্ৰাৰ্থনা এটা কৰক আপুনি গাওক আপোনাৰ মনটো উৎফুল্লিত হৈ থাকিব সংস্কাৰ হৈ থাকিব এই আদৰ্শতে মনত ৰাখিব যিবিলাক মানুহে বৰগীত গায় লোকগীত মানে দিহানামৰ পৰা ধৰি কীৰ্তন ঘোষা যিসকলে গাব ভাগৱত যিসকলে গাব তেওঁলোকৰ মানে মনটো শোধন হৈ থাকিব
Mind can be purified by the music. Body can be purified by the exercise. Hat sapuri by apuni pua godhuli naam eta log gauk bhokotor majot. Tetia aponar shorirer jorota bilak naikia hoi jabo. Amar enekwa kisman manu ase namot bohile baki sokolor logot milai sapuritu bajabo nwara manhu amar majot ase. Karon teo কোনো দিন অঙ্গ সঞ্চালন কৰা নাই জড়তা হৈ গৈছে তেও গতিকে এই জড়তা ভাবেৰে যাতে আমাৰ শৰীৰটো ৰাখিব নালাগে ভগৱন্তৰ গুণ নাই নাম গাই আমি শৰীৰটো এক্সাৰসাইজ কৰিব লাগে যাতে আমাৰ শৰীৰটো কি হৈ থাকে অঙ্গ প্ৰত্যঙ্গ যাতে সচেতন হৈ থাকে আৰু যেতিয়া আপুনি গীত নৃত্য কৰি মানে নাচিব তেতিয়া আপোনাৰ মন আৰু বুদ্ধি দুইটাই উৎকৰ্ষ সাধন হ'ব বা সংস্কাৰ হৈ যাব সেইকাৰণে আমি এইখিনি আমাৰ এতিয়া আপোনালোকৰ নামঘৰত অকল ঈশ্বৰৰ গুণ নাম লৈ থকাতে সীমাবদ্ধ নকৰিব উঠি অহা ল'ৰা ছোৱালীবিলাকক শংকৰ মাধৱৰ ছখন 12খন যি অংকীয়া গুৰু মানে যেটো নাটক তেওঁলোকে ৰচনা কৰিছে ব্ৰজাৱলী ভাষাত তাৰ এখন নাটক হলেও আপোনালোকে ল'ৰা ছোৱালী শিক্ষা দিব আৰু এই নামঘৰত যদি সেই সকল উঠি অহা প্ৰজন্মই গীত বাদ্য নৃত্য পৰিবেশনৰ দ্বাৰা নিৰ্গুণ কৃষ্ণৰ গুণলীলা প্ৰদৰ্শন কৰিব পাৰে তেতিয়া হলে সেই শিশুসকলৰ জীৱনত কি উপকাৰ হ'ব বেদে কৈছে কেশৱ অগ্ৰে গীতং বাদ্যং নৃত্যং য কৰোতি কলৌ নৰহ পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যৈছ ভগৱানৰ সন্মুখত গীত বাদ্য নৃত্য পৰিবেশনৰ জৰিয়তে যি সকল শিল্পীয়ে নিৰ্গুণ কৃষ্ণৰ গুণলীলা নামঘৰত প্ৰদৰ্শন কৰিব তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য আৰু সেই নামঘৰত বহি সেই নিৰ্গুণ কৃষ্ণৰ গুণলীলা শিশুসকলে পৰিবেশন কৰা যি সকলে উপভোগ কৰিব চাব তেওঁলোকৰ কি কৰিব ভগৱানে বেদত কৈছে গীতং বাদ্যং নৃত্যং হৰি কথা শুনে পুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা আজি আপোনালোক যিসকলে নামঘৰত বহি ঈশ্বৰৰ গুণলীলা শুনি আছে আপোনালোক পুণ্যাত্মা আপোনালোকক ক'ত ঠাই দিব তলৈকৰ ওপৰত বৈকুণ্ঠত এই আদৰ্শৰে আমি যাতে আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে ভাগৱতে আমাক এই নীতি শিক্ষা দিছে যাক যেন যোগ্য কৰিলা গৌৰৱ মাধৱ ৰামে আশেষ অনেক উৎসৱে পাছে মথুৰাত দুভায়ু ভৈলা প্ৰৱেশ আপোনালোকে যথোচিতভাৱে মানুহক মান্যতা দিবলৈ শিকিব লাগিব শিকাব লাগিব জ্যেষ্ঠজনক সন্মান কৰিবলৈ শিকাব লাগিব সমজনক বন্ধু ব্যৱহাৰ কৰিবলৈ শিকাব লাগিব আৰু নিজ বা হীনজনক মৰমৰ চকুৰে চাবলৈ শিকাব লাগিব শিকিব লাগিব এই আদৰ্শ এতিয়া মথুৰাত প্ৰৱেশ কৰাৰ লগে লগে বলৰাম কৃষ্ণৰ স্বভাৱগত আচৰণত সেই ধৰণে প্ৰকাশ কৰি তেওঁলোকে আনন্দ মুখৰ এটা পৰিৱেশৰ মাজত মথুৰাত প্ৰৱেশ কৰিছে এই নীতি শিক্ষা দি আছে দেই।